বিল যিদৰে বৃদ্ধি কৰিছে মিটাৰ যোগেদি বিদ্যুতৰ বিল বৃদ্ধি কৰিছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আজি সদৌ সম্পাদক আমি মাইনপুৰৰ ৰাজপথত শক্তিমন্ত্ৰী নন্দিতা গালুছাৰ প্ৰতিবাদ দাস কৰি আৰু উঠাইছো। যদিহে অসম তথা শক্তিমন্ত্ৰী বিভাগৰ যোগেদি বিলত 8 টকা ধাৰ্য কৰিছে, গতিকে বিল কমাবলৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে। যিহেতু অসমত জনসাধাৰণৰ এটা সমস্যা সৃষ্টি হৈছে, যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ কাৰণে সুবিধা হৈছে, খাতিখোৱা সৰ্বসাধাৰণ জনতা ৰাইজে মানুহ বনিছে। আজি বজাৰত 2-4 দাম মূল্য বৃদ্ধি হৈছে, ব্যৰ্থ হৈছে চৰকাৰখন আচলতে ব্যৰ্থ হৈছে। গতিকে চৰকাৰখন সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাৰ কাৰণে অসমত প্ৰতিবাদ বা দাবীক যদি চৰকাৰে গুৰুত্ব প্ৰদান নকৰে নিশ্চিতভাৱে আজি ৰাইজে কিন্তু ৰাইজে সৰ্বসাধাৰণ ৰাইজ ওলাই আহিছে, নিজে নিজে ওলাই আহিছে। গতিকে কথা হ'ল আজি প্ৰতিবাদ দাখ কৰিছো, এটা সাধাৰণ আমি নন্দিতা গালুছাৰ প্ৰতিবাদ দাখ কৰিছো, কিন্তু অনাগত সময়ত কিন্তু ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী হ'ব পাৰে, ৰাজ্য কাৰ্যালয় ঘেৰাও হ'ব পাৰে, জিলা প্ৰশাসনৰ কাৰ্যালয় ঘেৰাও হ'ব পৰা সম্ভাৱনা আছে। কাৰ্যসূচী কৰিছে অসমৰ জনগণৰ ঢল বুলি অসমীয়া মানুহক অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী নন্দিতা গালুছাই এই আমাৰ অসমীয়া মানুহখিনি কিন্তু সিহঁতে জলাকলখ আছে। আজি শক্তি বিভাগৰ মন্ত্ৰীয়ে কৈছিলে যে এই স্মাৰ্টটো অহাৰ লগে লগে কিন্তু বিল কমিব, কিন্তু আজি বিল এদিনতে 3 গুণে হ্ৰাস পাইছে। তাৰ ওপৰত কিন্তু বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে অসম চৰকাৰ, কিন্তু 26ত কিন্তু অসম চৰকাৰে বিজেপি চৰকাৰ কিন্তু উঠাবলৈ আমাৰ অসমৰ জনগণে কিন্তু বিজেপি চৰকাৰ উঠাবলৈ ভৱিষ্যতে যদি আপোনালোকে কি কাৰ্যসূচী আমাৰ চাবুৱা যিটো কাৰ্যালয় আছে ইয়াত কিন্তু জংগী আন্দোলন কাৰ্যসূচী কৰিবলৈ আজি আপোনালোকে নিজে দেখিছে, অকল মটৰ জনগোষ্ঠী ৰাইজ নহয়, আমি সকলো ৰাইজে ওলাই আহিছে। এইটো সকলো ৰাইজে দাবী, সকলো অসমীয়া ৰাইজে দাবী, ইয়াত অকল আমাৰ মটৰ যুৱ ছাত্ৰ পৰিষদৰ দাবী নহয়, সকলো ৰাইজে নিজে নিজে ওলাই আহিছে এই দাবীটো পূৰণ কৰিবলৈ। কিন্তু এই দাবী যদি সম্পূৰ্ণভাৱে অসমৰ বিভাগে যদি সম্পূৰ্ণভাৱে আমাৰ যদি এই যিটো স্মাৰ্ট মিটাৰ যদি বন্ধ নকৰে, তাৰ ওপৰত কিন্তু অসম চৰকাৰে দায়ী।